প্ৰথমতে আপোনালোকে চুৰটোৰ কথা শুনক, কি চুৰ হয় আচলতে ইয়াৰ কথা শুনক। মই কেলে চুৰ বুলি কৈছো তাৰ পাছত আপোনালোকক মই ধুনীয়াকে বুজাই যাম আৰু ইয়াক ধুনীয়াকে প্ৰচাৰ জাৰি যাম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাওক। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত, সৰহভাগে ভৰিত ধৰা নাই কিন্তু তো আঁঠুকাৰি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকৈ চাই পিনে কথা ক'ব। বহুতে কিবা কিবি কৈ আছে, মোলৈও মেছেজ কৰিছে যে এইটো কৰিলে বিজেপিয়ে পলিটিকেল এডভান্টেজ পাব। মই কৈছোঁ এইটো ইয়াৰ লগত ৰাজনীতিৰ কোনো কথাই নাই। আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আছিলোঁ, এতিয়া মানৱীয়তাৰে তেওঁ সহায় কৰিছে, ভাল পাইছোঁ। পইচা বেছিকৈ আছে কাৰণে বেছি দিছে, কম পইচা থকাবোৰে কম দিছে। এইগৰাকী যিগৰাকী বিখ্যাত ইমৰান কি নাম আছিলে, এগৰাকী মুছলমান বিখ্যাত মনচুৰী, হুছেইন মনচুৰী আহিছে, তেওঁতো বহুত সহায় কৰিছে, তেওঁতো কোনো ধৰণৰ পাব্লিচিটি কৰা নাই। দুদিন আগত আজমল চাহাবৰ এই গোটেই কথাটো আঁঠুকাঢ়ি যাব লগা হোৱা গোটেই পৰিৱেশটো, আৰু তেওঁ বডি লেংগুৱেজটো চাবচোন, 5 টকা দিছে হাতে এনেকৈ কৈছোঁ, এইটোতো ভিক্ষা নহয় নহয়। আৰু এইটো কথা মনত ৰাখিব লাগিব, কোনোবা মানুহ ধনী হৈছে অসমত, অসমৰ এই ভূখণ্ডতে অসমৰ সম্পদ ব্যৱহাৰ কৰি ধনী হৈছে, ধনী হৈছে বেছি পইচা দিব লাগিব, খোলাখুলি কথা। অসমীয়া মানুহৰ বিপদ হৈছে, অসমৰ বিপদ হৈছে, সেইটোততো আৰু আপুনি বাহ ল'বলৈ চেষ্টা কৰিব নালাগে। কোনোবা দায়িত্ব আছে, গণতান্ত্ৰিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে, দিব লাগিব। কিন্তু আমি বজাৰ সদৃশ পৰিৱেশেৰে যিটো টকা পইচাৰ বিতৰণ চলিছে তাৰ দুৰ্ঘৰ বিৰোধী। সদায় কম, এইটো কোনোবাই ক'লেও এইটোৰ লগত কোনো ধৰণৰ ৰাজনৈতিক আমি ইয়াৰ লগত এইটো ৰাজনীতি কৰিবলৈ কোনো কৰাটো উচিত নহয় বুলি ভাবিছোঁ। শুনিছে নাইকিয়া, ইহঁতৰ মানে চিধা চিধি আচলতে কথাটো এইটোৱে আছিলে যে আজমল ডাঙৰীয়াই যে টকাখিনি আহি নিজে বিলালেহি, তাতকে আজমল ডাঙৰীয়াই ইহঁতৰ হাতত দি দিব লাগিছিলে। তেতিয়া ইহঁতৰ হাতত টকাকেইটা দিলে ইহঁতি আধাটো পকেটত ভৰালে, আধাটো ৰাইজক দিব পাৰিলেহেঁতেন, হয় নে নহয় ৰাইজ? সিহঁতৰ মানে প্ৰথম সিহঁতৰ কথাটো সেইটোৱে আছিলে, বুদ্ধিটো চাগে। আজমল ডাঙৰীয়া আহি যে নিজে টকাকেইটা বিলালেহি, এতিয়া সিহঁতৰ সেইকাৰণে গাত জ্বলি পৰি মৰিছে। এতিয়া ইহঁতি যে ইমান যে চেল পেলাই আছে ছাগলী নিচিনাকে, মই এটা কথা কওঁ দেই, ইমান যে তহঁতি যে ইমান মানুহে ভিডিঅ' কৰিছে, ফটো মাৰিছে, তাৰ সিহঁতৰ তহঁতি কণ্টেণ্ট ক্ৰিয়েটাৰসকলক তহঁতি কিবা কৈছা শুন। তহঁতি কৈছ যে বাওঁ হাতে দিলে সোঁ হাতে গম পাব নালাগে, সোঁ হাতে দিলে বাওঁ হাতে গম পাব নোৱাৰে, সেইখিনি যে কথা কৈ আছ, প্ৰত্যেকেই দিছে, প্ৰত্যেকে ফটো মাৰিছে, প্ৰত্যেকে ভিডিঅ'ত কৰিছে। কাক ৰখাব পাৰিব? মই আজি লুৰিণ জ্যোতি ডাঙৰীয়া আপোনাক কৈছো, আপুনি কাক ৰখাব পাৰিব? বিজেপিয়ে দিছে, বিজেপিয়ে তাতো পোষ্টাৰ লগাই দিছে, একেবাৰে ষ্টিকাৰ লগাই দিছে যে এইটো বিজেপিৰ ফালৰ পৰা আহিছে। কিয় বিজেপিৰ নাম লোৱা নাই কি আপুনি? আৰু যে কৈছে সেই মানুহ কেইগৰাকীয়ে ভৰিত ধৰা এটা হেৰি আছে, ষ্টাইল আছে, ভৰিত ধৰা কিবা এটা ষ্টাইল থাকিব পাৰে নেকি? আপুনি দেখাই দিবচোন, ভৰিত ধৰা সেৱা লোৱা কেনেকুৱা ষ্টাইল থাকে নেকি? সেই যোনসকল আই মাতৃয়ে সেৱা লৈছিলে সেইসকলে নিজে সেইটো ফালি আহি চিঞৰি কৈছে যে তেওঁলোকে নিজে সেৱা কৰিছিলে। গম পাইছে? যদি আপুনি শুনা নাইকিয়া, এবাৰ ভিডিঅ'বোৰ গৈ চাব, খুব ভাইৰেল হৈ আছে। আই মাতৃসকলে নিজে কৈছে যে আজমল ডাঙৰীয়াক তেওঁলোকে নিজে গৈ সেৱা কৰিছে। আৰু এটা কথা কৈছো, আজমল ডাঙৰীয়া আপোনাৰ দেউতাৰ লগৰ দেউতা, তেখেতক যেনেকৈ নহওক সেৱা কৰিছে, আপুনি সেইটো ভালহে পাব লাগে।